জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আমি আপোনালোকৰ বাবে লৈ আনিছোঁ 200কৈও অধিক ভেকেঞ্চি থকা কেইটামান পোষ্ট। গতিকে স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাব, যাতে আপোনালোকে বিচাৰি ফুৰা প্ৰাইভেট জবেই হওক বা গভৰ্ণমেণ্ট জবেই হওক, আপোনালোকে আজি আমাৰ এই ভিডিঅ'টোতে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰ এ ৰেপুটেড ফাৰ্মাচিউটিকেলছ কোম্পানী, অৰ্থাৎ প্ৰথমটো পোষ্ট হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ পোষ্ট। যদি আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে, তেন্তে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো অৰ্থাৎ যোগাযোগৰ যিটো মাধ্যম, কথা বতৰাৰ ক্ষেত্ৰত আপোনালোক খুব ভাল হ'ব লাগিব। লগতে 2 হুইলাৰ মাষ্ট বি আপোনালোকৰ থাকিবই লাগিব। এই পোষ্টটোত ফ্ৰেছাৰ্ছসকলে অভিজ্ঞতা থাকক বা নাথাকক, অৰ্থাৎ তেনেকুৱা নতুন সকলেও এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী ইয়াত আপোনালোকে নেগচিয়েবল তেওঁলোকে উল্লেখ কৰিছে, অৰ্থাৎ তেওঁলোকৰ মতে আপোনালোকে পাব, হ'লেও খুব ভাল এটা চেলাৰী আপোনালোকে লাভ কৰিব। যদিহে আপোনালোকে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে, তেন্তে 8638180825 এই নাম্বাৰটোত অতি সোনকালেই কল কৰি এপ্লাই কৰি লওক। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে হায়াৰিং টেলিকলাৰ এণ্ড চেলছ এক্সিকিউটিভ, যাৰ অৰ্থাৎ টেলিকলাৰ আৰু চেলছ এক্সিকিউটিভৰ পোষ্টটো খালী হৈছে, য'ত আপোনালোকৰ কি থাকিব লাগিব, ফ্লুৱেণ্ট ইন আছামিছ এণ্ড ইংলিছ, অৰ্থাৎ আপোনালোকে সলসলীয়াকৈ অসমীয়া আৰু ইংৰাজী ক'ব পৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ উইল গিভ প্ৰিফাৰেঞ্চ, অৰ্থাৎ অভিজ্ঞতা থকাসকলক, অৰ্থাৎ আগতে টেলিকলাৰ আৰু চেলছ এক্সিকিউটিভ কৰাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কম্পিটিটিভ চেলাৰী ইয়াত প্ৰদান কৰা হ'ব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে lotustradersinfo@gmail.com অতি সোনকালে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আৰু যদি কিবা ডিটেইলছ লাগে, তেন্তে 8822145537 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰে। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড পাৰ্চনছ ফৰ চেলছ এণ্ড কালেকশ্যন ফৰ গুৱাহাটী ইন এ ডিষ্ট্ৰিবিউটৰ ফাৰ্ম অফ লেমেণ্টিনেটছ। মিনিমাম কোৱালিফিকেশ্যন হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ। যদি আপোনালোকে চেলছ আৰু কালেকশ্যনৰ কাম কৰিবলৈ বিচাৰে তাকো গুৱাহাটীত, তেন্তে হায়াৰ ছেকেণ্ডেৰী পাছসকলে এইটো এপ্লাই কৰিব পাৰিব। চেলাৰী 12,000ৰ পৰা 15,000 পাৰ মান্থত দিয়া হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে হোৱাটছআপৰ জৰিয়তে 600023665606 এই নাম্বাৰটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব, নহ'লে বা ইমেইলৰ জৰিয়তে on yxdecor.delta@gmail.com অতি সোনকালে আপোনালোকৰ আপডেটেড যিখন ৰিজিউম বা বায়'ডাটা আছে সেইখন পঠিয়াই দিব পাৰে। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 numbers of accountants manager for PSU sector at গুৱাহাটী। মিনিমাম কোৱালিফিকেশ্যন ইয়াত MCom, যি ফাইনেন্স আৰু একাউণ্টেঞ্চিত কৰা হ'ব লাগিব। লগতে MBA ফাইনেন্সত কৰা বা চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়া সকলক ইমিডিয়েট দিয়া হ'ব। এক্সপিৰিয়েঞ্চ হৈছে মিনিমাম 3 বছৰ, এজ হৈছে 50 বছৰৰ বিল'। কণ্টেক্ট ডিটেইলছটো তেওঁলোকে দি দিছে। ইমেইলটো হৈছে omegamarketing2002@gmail.com, য'ত আপোনালোকৰ বায়'ডাটা বা ৰিজিউমখন পঠিয়াব লাগিব। কণ্টেক্ট নাম্বাৰকেইটা হৈছে 8811094520 আৰু 8811094522। এই নাম্বাৰটোত অতি সোনকালে আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছ ল'ব পাৰে। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে টিচাৰ্ছ উইথ BEd কেন এপ্লাই এট দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল, অৰ্থাৎ যিসকল শিক্ষকৰ BEd ডিগ্ৰী আছে তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। পোষ্টকেইটা হৈছে PGT কমাৰ্চ, ফিজিকেল এডুকেশ্যন, বায়'লজি, চাইক'লজি, হিষ্ট্ৰী, ছ'চিয়লজি, আৰু TGT ইংলিছ, ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, হিন্দী আৰু আছামিছ, আৰু PRT মাডাৰ টিচাৰ, আৰু লগতে স্পেচিয়েল এডুকেটৰ পোষ্ট এটাও বাকী আছে। গতিকে ইমেইলৰ জৰিয়তে thegreenschoolinternational@gmail.com জৰিয়তে আপোনালোকৰ আপডেটেড ৰিজিউম বা বায়'ডাটাখন পঠিয়াই দিব। আৰু ইমেইলত যদি আপোনালোকে বায়'ডাটাখন পঠিয়ায়, তেন্তে ছাবজেক্ট লাইনত কোনটো পোষ্ট এপ্লাই কৰিছে সেইটো লিখিবলৈ কিন্তু নাপাহৰিব। বায়'ডাটাখনৰ সৈতে আপোনালোকে এখন জব এপ্লিকেশ্যনো গাঁঠি দিবলৈ কিন্তু নাপাহৰিব। তেওঁলোকে এটা কণ্টেক্ট নাম্বাৰো দিছে, আৰু কিবা যদি ইনফৰমেশ্যন লাগে তাক জানিবৰ বাবে কণ্টেক্ট নাম্বাৰটো হৈছে 9387130617। এই নাম্বাৰটোত আপোনালোকে অতি সোনকালেই কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ব্ৰাছ ফৰ্মুলেশ্যনছ বডোদৰা
ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰ তিনচুকীয়া হেডকোৱাৰ্টাৰ ইজ ন'বাৰ অৰ্থাৎ তিনচুকীয়াত বাদোদৰাৰ যি মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ পোষ্ট খালী হৈছে তিনচুকীয়া জিলাত তাৰ বাবে কোনো ধৰণৰ বয়সৰ সীমা তেওঁলোকে ধাৰ্য কৰা নাই কেৱল মাত্ৰ এক্সপিৰিয়েঞ্চ থাকে আপোনালোকে এপ্লাই কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো হৈছে 9435013634 আৰু 9864061000 তাৰ পিছৰটো জব ওলাইছে ইঞ্চুৰেঞ্চ এজেণ্টৰ জব গুৱাহাটীত চেলাৰী 50,000 লগতে বাকীবিলাক বেনিফিটছো আপোনালোকে লাভ কৰিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে 9707622198 এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছ ল'ব লাগিব গতিকে দেৰি নকৰিব সোনকালে এপ্লাই কৰি দিব তাৰ পিছৰটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড কম্পিউটাৰ অপাৰেটৰ হেভিং নলেজ অফ কৰেল এণ্ড ফটোশ্বপ অৰ্থাৎ যিসকল ব্যক্তিয়ে কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিবলৈ বিচাৰে যদিহে তেওঁলোকৰ কৰেল আৰু ফটোশ্বপত যথেষ্টখিনি জ্ঞান আছে বা যথেষ্টখিনি প্ৰেক্টিকেল নলেজ আছে তেন্তে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰে তাৰ বাবে আপোনালোকে 9954011063 এই নাম্বাৰটোত কণ্টেক্ট কৰি এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ট্ৰেইন গ্ৰেজুৱেট ইঞ্জিনিয়াৰ্ছ যি ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ হ'ব লাগিব য'ত ষ্টাইপেণ্ড আপোনালোকে 18,000 পাব ডিপ্ল'মা ইঞ্জিনিয়াৰ যি ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত ষ্টাইপেণ্ড পাব 15,000 IT আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ ষ্টাইপেণ্ড পাব 11,000 গতিকে এপ্লাই কৰিবলৈ hr@akbnwes.com উইদিন 7 ডেইজৰ ভিতৰত এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পোৱাৰ ভিতৰত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ফিমেল সেলস কোঅৰ্ডিনেটৰ এণ্ড টেলিকলাৰ এণ্ড অফিচ বয় অৰ্থাৎ তিনিটা পোষ্ট ওলাইছে এক্সপিৰিয়েঞ্চ ফিমেল সেলস কোঅৰ্ডিনেটৰ দ্বিতীয়তে টেলিকলাৰ প্ৰথম দুটা পোষ্ট মহিলাসকলৰ বাবে আৰু শেষৰটো পোষ্ট অফিচ বয় কেৱল মাত্ৰ পুৰুষসকলৰ বাবে এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে 7086055578 এই নাম্বাৰটোত কণ্টেক্ট কৰি লোকেশ্যন আৰু এপ্লাই প্ৰচেছটো আপোনালোকে সুধি ল'ব পাৰে আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে MNC ষ্টাফ এক্সিকিউটিভ য'ত HR পোষ্টটো মেল আৰু ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব এই পোষ্টটো খালী হৈছে তাৰ বাবে কোৱালিফিকেশ্যন হৈছে নন মেট্ৰিক টু গ্ৰেজুৱেট অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ নকৰাৰ পৰা গ্ৰেজুৱেট পৰ্যন্ত সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু বয়স আপোনালোকৰ বিলো 18 প্লাছ হ'ব লাগিব অৰ্থাৎ 18 বছৰতকৈ বেছি আপোনালোকৰ হ'ব নোৱাৰিব আপোনালোকে মান্থলি ইনকাম ইয়াত লাভ কৰিব লোকেশ্যনটো হৈছে গণেশগুৰি গুৱাহাটী এই পোষ্টটো এপ্লাই কৰিবৰ বাবে তেওঁলোকে এটা মোবাইল নাম্বাৰ দিছে নাম্বাৰটো হৈছে 8630723208 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 12 নম্বৰটো পোষ্ট ওলাইছে ইনভাইটিং এপ্লিকেশ্যন ফ্ৰম ইণ্টাৰেষ্টেড কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ ফিমেল ৰেচিডেঞ্চিয়েল প্ৰিন্সিপাল ইন এ ৰেপুটেড স্কুল ইন ইটানগৰ অৰুণাচল প্ৰদেশ অৰ্থাৎ ইটানগৰ অৰুণাচল প্ৰদেশত থকা এখন ৰেচিডেঞ্চিয়েল স্কুলত ফিমেল প্ৰিন্সিপাল এগৰাকীৰ দৰকাৰ হৈছে যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 9612154189 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 13 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ফৰ এ মেল গ্ৰেজুৱেট কেণ্ডিডেট ফৰ ইটানগৰ অৰুণাচল প্ৰদেশ অৰ্থাৎ ইটানগৰ অৰুণাচল প্ৰদেশত এটা পোষ্ট ওলাইছে যাৰ বাবে মেল গ্ৰেজুৱেট কেণ্ডিডেটক এপ্লাই কৰিবলৈ দিয়া হৈছে চেলাৰী হৈছে ষ্টাৰ্টিং 16,000 কণ্টেক্ট নাম্বাৰটো হৈছে 8486469516 আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে আয়ুৰ্বেদিক ক্লিনিক য'ত ৰিকুৱাৰমেণ্ট ওলাইছে ৰিচিপশ্যনিষ্ট আৰু কেয়াৰটেকাৰৰ ৰিচিপশ্যনিষ্টে চেলাৰী লাভ কৰিব 7,000 আৰু কেয়াৰটেকাৰে 6,000 লাভ কৰিব দুয়োটা পোষ্টে কেৱল মাত্ৰ মহিলাসকলৰ বাবে ৰিজাৰ্ভেশ্যন ৰখা হৈছে লোকেশ্যন হৈছে 6 মাইল গুৱাহাটী মোবাইল নাম্বাৰটো হৈছে 9954336263 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰি দিব পাৰে আমাৰ ভিডিঅ'টোৰ 15 নম্বৰ পোষ্টটো ওলাইছে এ গুৱাহাটী বেছ ইনষ্টিটিউট ৰিকুৱাৰ্ডছ ফেকাল্টি ফৰ ষ্টেনোগ্ৰাফি MS অফিচ DTP এণ্ড টেলি অপাৰেটৰ এণ্ড স্পকেন ইংলিছ এই তিনিটা পোষ্টৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 9864598734 এই নাম্বাৰটোত অতি সোনকালে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 16 নম্বৰ পোষ্টটো ওলাইছে ৰিকুৱাৰ্ড একাউণ্ট এছিষ্টেণ্ট যিটো টেলি অপাৰেটৰ হিচাপেও ক'ব পৰা যায়
সেকেন্ডটো হৈছে ৰিকোয়াৰ্ড ডিজেল টেকনিচিয়ান যিটো ট্ৰেইনি ফৰ দেয়াৰ অৰ্গেনাইজেশ্যন মিনিমাম কোৱালিফিকেশ্যন দুইটাৰ বাবে হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ ডিপ্ল'মা বা ITI কণ্টেক্ট কৰিবৰ কাৰণে আপোনালোকৰ বায়োডাটাখন বা এই পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে মেকৱেল engineerings@yahoo.com নিজৰ বায়োডাটাখন অতি সোনকালে পঠিয়াই দিব পাৰে বা কণ্টেক্ট কৰি তেওঁলোকৰ বিষয়ে অৰ্থাৎ এই পোষ্টকেইটাৰ বিষয়ে অধিক ইনফৰমেশ্যন ল'বৰ বাবে 9706011988 এই নাম্বাৰটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 17 নম্বৰ পোষ্টটো ওলাইছে ফিমেল মাৰ্কেটিং মেনেজাৰ য'ত আপোনালোকে 30,000 পৰা 50,000 দৰমহা লাভ কৰিব ফিমেল টেলিকলাৰ্ছ য'ত দৰমহা 20,000 পৰা 30,000 পাব যি অফিচ আছে জু ৰোড গুৱাহাটীত অৰ্থাৎ দুয়োটা পোষ্ট ফিমেল মাৰ্কেটিং মেনেজাৰ আৰু ফিমেল টেলিকলিং দুয়োটা পোষ্টৰ লোকেশ্যনটো মই ক'লোৱে গুৱাহাটীৰ কোড জু ৰোড যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে rosewinofficial@gmail.com অতি সোনকালে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট জবটো ওলাইছে এখন কম্পিউটাৰ চেণ্টাৰ যি আছে আজাৰা গুৱাহাটীত য'ত ৰিচিপশ্যনিষ্টৰ পোষ্ট এটা খালী হৈছে যাৰ বাবে ডিপ্ল'মা ইন কম্পিউটাৰ আপোনালোকৰ থাকিব লাগিব বা ফেকাল্টি শুড বি PG ডিপ্ল'মা অৰ্থাৎ আপোনালোকৰ PGDCAটো থাকিব লাগিব যদিহে এপ্লাই কৰিবলৈ বিচাৰে কম্পিউটাৰ চেণ্টাৰত এই জবটো তেন্তে 9577385851 এই নাম্বাৰটোত আপোনালোকে অতি সোনকালে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 19 নম্বৰ পোষ্টটো ওলাইছে হিন্দুৱে মানে হৈছে কিচেন এপ্লায়েন্সেছ গ্ৰুপ যি বনায় কিচেনৰ বিভিন্ন ধৰণৰ বস্তু বনায় তাত আচলতে সেলছ এক্সিকিউটিভৰ পোষ্ট দুটামান খালী হৈছে কিন্তু তাৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব ডিলাৰৰ পৰা সেলছ কৰাৰ ক্ষেত্ৰত স্যালাৰি 20,000 পৰ্যন্ত লাভ কৰিব লগতে বাকিবিলাক ইনসেন্টিভছ আৰু ট্ৰেভেলিং এলায়েন্সও আপোনালোকে লাভ কৰিব তাৰ বাবে আপোনালোকে 9435147208 এই নাম্বাৰটোত কণ্টেক্ট কৰি অতি সোনকালে এপ্লাই কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 20 নম্বৰটো পোষ্ট ওলাইছে গ্লোবেল সেফটি জোন যোৰহাট য'ত সেলছ এক্সিকিউটিভৰ পোষ্ট দুটামান খালী হৈছে স্যালাৰি পাব 25,000 10,000 প্লাস 15,000 ইনসেন্টিভ আপোনালোকৰ হ'ব পাৰে অৰ্থাৎ 25,000 ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ এলাউন্সেছ লাভ কৰিব লোকেশ্যন হৈছে টিয়ক যোৰহাট নিজৰ বায়োডাটাখন কেৱল মাত্ৰ আপোনালোকে পঠিয়াই দিব লাগে branch@globalsafetyzone@gmail.com বা আৰু ইনফৰমেশ্যন লাগিলে 6002126463 এই নাম্বাৰটোতো আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছবিলাক ল'ব পাৰে আমাৰ ভিডিঅ'টোৰ 21 নম্বৰটো পোষ্ট ওলাইছে attendant with small family required for a housing complex at Ujan Bazar অৰ্থাৎ উজান বজাৰৰ এটেন্ডেন্টৰ পোষ্ট দুটামান খালী হৈছে য'ত আপোনালোকে একমোডেশ্যন আৰু ইলেক্ট্ৰিচিটি ফ্ৰীকৈ লাভ কৰিব এপ্লাই কৰিবৰ বাবে 9435047626 এই নাম্বাৰত কণ্টেক্ট কৰি এপ্লাই কৰি ল'ব বা ইনফৰমেশ্যনবিলাক জানিব পাৰে আমাৰ ভিডিঅ'টোৰ 22 নম্বৰ পোষ্টটো ওলাইছে পাৰ্মানেণ্ট ৰেচিডেণ্ট মেডিকেল অফিচাৰ ফৰ টিপুকটি ষ্টেট এট ৰূপাই চিডিং ডুমডুমা মিনিমাম কোৱালিফিকেশ্যন MBBS এক্সপিৰিয়েঞ্চ 3 বছৰ যদিহে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 8876638692 এই নাম্বাৰত আপোনালোকে নিজৰ বায়োডাটাখন হোৱাটছআপৰ যোগেদি অতি সোনকালে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 23 নম্বৰ পোষ্টটো ওলাইছে ৰিকোয়াৰ্ড JE অৰ AE সিভিল যাৰ 5 বছৰ এক্সপিৰিয়েঞ্চ আছে বিল্ডিঙৰ সৈতে বা যাৰ লগতে আৰু দুটামান স্কিল আছে অৰ্থাৎ এডভান্স এক্সেল অটোকেড এস্টিমেশন ফৰ বিল্ডিং এই সকলোবিলাকৰ যদি জ্ঞান আছে তেন্তে আপোনালোকে গুৱাহাটীৰ এই পোষ্টকেইটা এপ্লাই কৰিব পাৰে তাৰ বাবে আপোনালোকৰ আপডেটেড বায়োডাটাখন keepvtltd@gmail.com অতি সোনকালেই পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 24 নম্বৰ পোষ্টটো ওলাইছে ৰিকোয়াৰ্ড এক্সপিৰিয়েঞ্চ ফিমেল গ্ৰেজুৱেট ফৰ অফিচ এছিষ্টেণ্ট NICAB এডুকেশ্যন হাতীগাঁও গুৱাহাটী অৰ্থাৎ মহিলা গ্ৰেজুৱেট দুগৰাকীমানৰ দৰকাৰ হৈছে অফিচৰ লোকেশ্যনটো হৈছে হাতীগাঁও গুৱাহাটী কণ্টেক্ট নাম্বাৰটো হৈছে 9864038610 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 25 নম্বৰটো পোষ্ট ওলাইছে আৰ্ট টিচাৰৰ পোষ্ট যদিহে আপোনালোকে দেওবাৰে আৰ্ট টিচাৰ হিচাপে কাম কৰিবলৈ বিচাৰে ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ তেন্তে 9864108412 এই নাম্বাৰটোত কণ্টেক্ট কৰি সকলোবিলাক ডিটেইলছ লৈ অতি সোনকালে এপ্লাই কৰি দিয়ক
আমাৰ ভিডিঅ'টোৰ 26 নম্বৰটো পোষ্ট ওলাইছে 1 নাম্বাৰ অফ একাউণ্ট মেনেজাৰ ফৰ PSU চেক্টৰ গুৱাহাটী কোৱালিফিকেশ্যন M.Com মিনিমাম এক্সপিৰিয়েঞ্চ 3 বছৰ থাকিবই লাগিব বয়সৰ সীমা 50 বছৰতকৈ বেছি হ'ব নালাগিব নিজৰ আপডেটেড বায়োডাটাখন আপোনালোকে omega marketing 2002@gmail.com ত যিমান সোনকালে পাৰে পঠিয়াই দিব কন্টেক্ট নাম্বাৰ কেইটা হৈছে 88110942 8811094522 এই নাম্বাৰত অতি সোনকালেই পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 27 নম্বৰটো পোষ্ট ওলাইছে পাৰ্ট টাইম অৰ ফুল টাইম ৱৰ্ক আৰ্ন এক্সট্ৰা ইনকম ফিমেলছে কেৱল মাত্ৰ এপ্লাই কৰিব পাৰে এয়া হৈছে এট দ্য লখৰা গুৱাহাটী যাৰ বাবে আপোনালোকে 7896071962 এই মোবাইল নাম্বাৰটোত কণ্টেক্ট কৰি লখৰাৰ যিটো লোকেশ্যন আছে তাত আপোনালোকে এই পোষ্ট কেইটা এপ্লাই কৰিব পাৰে নেক্সট আমাৰ পোষ্টটো ওলাইছে ফিমেল টেলিকলাৰ এক্সিকিউটিভ য'ত আপোনালোকে কাম কৰিব লাগিব ৰিয়েল ইষ্টেট কনচালটেন্সি গুৱাহাটীত মোবাইল নাম্বাৰটো হৈছে 7005771251 আৰু 7002270520 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ওৱান একাউণ্টেণ্ট উইথ টেলি অৰ্থাৎ একাউণ্টেণ্টৰ পোষ্ট এটা যাৰ টেলিৰ নলেজ আছে GSTৰ বিষয়ে যথেষ্টখিনি জ্ঞান আছে ফৰ প্ৰাইভেট ছিকিউৰিটি ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিব লাগিব গতিকে আপোনালোকে নিজৰ আপডেটেড বায়োডাটাখন লগতে আপোনালোকৰ এক্সপেক্টেশ্যন ফৰ চেলাৰী কিমান আপোনালোকে চেলাৰী বিচাৰে সেই সকলো কথা group5.ss06@gmail.com ত অতি সোনকালেই পঠিয়াই দিব যিহেতু প্ৰাইভেট ছিকিউৰিটি ছাৰ্ভিচৰ গতিকে লিমিটেড পোষ্ট আছে গতিকে যিমান পাৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো পোৱাৰ লগে লগে এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে জামছে গেষ্টেল চিলড্ৰেনছ কমিউনিটি লামলা যি আছে টাৱাং অৰুণাচল প্ৰদেশত আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি চাব পাৰে এডভাৰটাইজমেণ্টটো এয়া হৈছে jamtscgatsal.org য'ত বিভিন্ন ধৰণৰ টিচাৰ পোষ্ট খালী হৈছে ইংলিছ মেথছ আৰু আদাৰ ছাবজেক্টছ ফৰ প্ৰাইমেৰী মিডিল এণ্ড হাই স্কুল এক্সপিৰিয়েঞ্চ কিন্তু 2 বছৰ আপোনালোকৰ থাকিব লাগিব BEd আৰু বেচেলৰ ডিগ্ৰী আপোনালোকৰ অৰ্থাৎ মিনিমাম গ্ৰেজুৱেশ্যন আপোনালোকৰ থাকিব লাগিব লগত BEd চেলাৰী আপোনালোকে 30,000 পৰ্যন্ত লাভ কৰিব থকা খোৱাৰ সকলোবিলাক সুবিধা পোৱাৰ লগতে কাৰেণ্ট ইলেক্ট্ৰিচিটি টোটেলি ফ্ৰী ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়োডাটাখন hamtsc@gmail.com উইদিন 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ এটাও দিছে 6900815722 এই নাম্বাৰটোতো আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ নেক্সট যি পোষ্ট ওলাইছে সেয়া ওলাইছে IOCLৰ ভেকেঞ্চি পোষ্ট কেইটাৰ নাম হৈছে টেকনিচিয়ান গ্ৰেজুৱেট এণ্ড ট্ৰেড এপ্ৰেণ্টিছৰ পোষ্ট টেকনিকেল আৰু নন টেকনিকেল গোটেইখিনি হয় টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ আছে 382 এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ ট্ৰেড এপ্ৰেণ্টিছ টেকনিকেলৰ বাবে কোৱালিফিকেশ্যন হৈছে মেট্ৰিক উইথ ফুল টাইম 2 year ITI কোৰ্ছ ইন ৰিলিভেণ্ট ডিচিপ্লিন ৰিকগনাইজড বাই NCVT অৰ SCVT ট্ৰেড এপ্ৰেণ্টিছৰ বাবে যি নন টেকনিকেলৰ বাবে কোৱালিফিকেশ্যন 12 পাছ অৰ্থাৎ বিলো গ্ৰেজুৱেট মিনিমাম 50% ফৰ গ্ৰেজুৱেট জেনেৰেল EWS আৰু OBC NCL কেণ্ডিডেট 45% লাগিব SC ST আৰু PWBD কেণ্ডিডেটৰ বাবে নেক্সট এপ্ৰেণ্টিছটোৰ নাম হৈছে টেকনিচিয়ান এপ্ৰেণ্টিছ 3 বছৰ ফুল টাইম ডিপ্ল'মা ইন ৰিলিভেন্স ব্ৰাঞ্চেছ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 50% ফৰ জেনেৰেল আৰু 45% ফৰ SC ST থাকিব লাগিব গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন লগতে আপোনালোকৰ কি থাকিব লাগিব 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল EWS আৰু OBC NCLৰ বাবে আৰু 45% থাকিব লাগিব SC ST আৰু PWBDৰ বাবে এই পোষ্ট কেইটা এপ্লাই কৰিবৰ কাৰণে টেকনিকেল আৰু নন টেকনিকেল পোষ্ট কেইটা আপোনালোকে জাষ্ট ভিজিট কৰিব লাগে NAPS বা NATS পৰ্টেলত য'ত আপোনালোকে এপ্লাই কৰিব লাগিব এই পোষ্ট কেইটা উইদিন 14 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু শেষ সময়সীমা হৈছে গধূলি 5 বজা অৰ্থাৎ 14 ফেব্ৰুৱাৰী গধূলি 5 বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পিছত কিন্তু কোনো ধৰণৰ এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব পুনৰ কৈ দিছোঁ তেওঁলোকৰ সাইটটো হৈছে NAPS বা NATS পৰ্টেল তাত গৈ আপোনালোকে সিধা এপ্লাই কৰিব পাৰে
আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ পোষ্টটো ওলাইছে ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট য'ত যথেষ্টখিনি পোষ্ট খালী হৈছে প্ৰথমটো পোষ্ট হৈছে হেড মিষ্ট্ৰেছ নাম্বাৰ অফ ভেকেঞ্চি আছে এটা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট উইথ B.Ed ডিগ্ৰী থাকিব লাগিব মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হেড মিষ্ট্ৰেছ হিচাপে কাম কৰা প্ৰাইমেৰী ছেকশ্যনত বা একাডেমিক কোঅৰ্ডিনেটৰ হিচাপে কাম কৰা লগতে কমিউনিকেশ্যন ইংলিছ স্কিলটো আপোনালোকৰ ইংৰাজীত খুব ভাল হ'ব লাগিব আপোনালোকে ECCE কাৰিকুলামৰ সৈতে আপোনালোকে খুব জড়িত থকা হ'ব লাগিব অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ যিটো এডুকেশ্যন আছে তাৰ কাৰিকুলামৰ সৈতে আপোনালোক জড়িত হোৱা হ'ব লাগিব দেন নেক্সট জবটো ওলাইছে এই একেখন বিদ্যালয়ৰে নাৰ্চাৰী ট্ৰেইন টিচাৰ যাক NTT বুলিও কোৱা হয় মাডাৰ টিচাৰ ফৰ নাৰ্চাৰী জুনিয়ৰ কেজি আৰু ছিনিয়ৰ কেজি টোটেল পোষ্ট আছে 9টা নাৰ্চাৰীৰ বাবে আছে 3টা জুনিয়ৰ কেজিৰ বাবে 3টা আৰু ছিনিয়ৰ কেজিৰ বাবে আছে 3টা এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰৰ পৰা 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব CBSE স্কুলত পঢ়ুৱাৰ নেক্সট পোষ্টটো ওলাইছে TGT পোষ্ট নাম্বাৰ অফ ভেকেঞ্চি আছে 35টা পোষ্ট ইংৰাজীৰ বাবে 5টা হিন্দীৰ বাবে 5টা ছ'চিয়েল ছায়েন্সৰ বাবে 5টা আছামিছৰ বাবে 5টা মেথমেটিক্সৰ বাবে 5টা ছায়েন্সৰ বাবে 5টা আৰু ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 5টা ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে বেচলাৰ্ছ বা মাষ্টাৰ ডিগ্ৰী লগতে B.Ed ডিগ্ৰী ফ্ৰেছাৰ্ছসকলেও ইয়াত এপ্লাই কৰিব পাৰিব বা যাৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব বাট আপোনালোক CBSE স্কুলত পঢ়ুৱা হ'ব লাগিব তাৰ পিছৰটো পোষ্ট ওলাইছে স্কলাষ্টিক পোষ্ট নাম্বাৰ অফ ভেকেঞ্চি আছে 15টা ছাবজেক্ট ৱাইজ ভেকেঞ্চি কেইটা মই কৈ দিছোঁ প্ৰথম হৈছে স্পৰ্টছ ইনষ্ট্ৰাক্টৰ 5টা আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ 5টা ডেন্স টিচাৰ ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ ফৰ্মৰ 5টা ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন কোনটো পোষ্টৰ বাবে কি লাগে সেয়াও কৈ দিছোঁ স্পৰ্ট ইনষ্ট্ৰাক্টৰৰ বাবে BPEd বা MPEd বা ইকুইভেলেণ্ট চাৰ্টিফিকেট থাকিব লাগিব ৰিকগনাইজ এণ্টিটিৰ পৰা অৰ্থাৎ ইনষ্টিটিউশ্যনৰ পৰা আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ বাবে BFA বা MFA ডেন্স টিচাৰৰ বাবে ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণ ফৰ্মছৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব ডেন্সত ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে কি কৰিব লাগিব CBSE স্কুলত পঢ়ুৱা হ'ব লাগিব অৰ্থাৎ যাৰ অভিজ্ঞতা আছে নেক্সট পোষ্টটো ওলাইছে স্পেচিয়েল এডুকেটৰ ভেকেঞ্চি আছে 3টা কোৱালিফিকেশ্যন কেৱল মাত্ৰ বেচেলৰ বা মাষ্টাৰ্ছ ডিগ্ৰী বিচৰা হৈছে উইথ B.Ed স্পেচিয়েল B.Edটো কিন্তু আপোনালোকৰ এটা কথা মনত ৰাখিব এই স্পেচিয়েল এডুকেটৰৰ বাবে B.Edটো থাকিব লাগিব স্পেচিয়েল এডুকেশ্যন বা ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন হ'লেই হ'ল দেন একেবাৰে শেষৰটো পোষ্ট ওলাইছে 3টা পোষ্টটোৰ নাম হৈছে লাইব্ৰেৰিয়ান ভেকেঞ্চি আছে 3টা কোৱালিফিকেশ্যন হৈছে MLISC বা BLIC হ'লেও হ'ল এই পোষ্ট কেইটা অৰ্থাৎ টোটেল 35টামান পোষ্ট হ'ব তাতকৈ বেছি হ'বও পাৰে মই কাউণ্ট কৰা নাই তথাপি 35টামান পোষ্ট আপোনালোকে ধৰি লওক এই পোষ্ট কেইটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাষ্ট কি কৰিব লাগে আপোনালোকৰ যি ডিটেইল আপডেটেড ৰিজিউমখন আছে বায়োডাটাখন আছে উইথ ৰিচেণ্ট ফটোগ্ৰাফৰ সৈতে administration@downtownschools.com উইদিন 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে পঠিয়াই দিব আৰু এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকৰ বায়োডাটাখন পঠিয়াব তেতিয়া ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো লিখিবলৈ কিন্তু নাপাহৰিব আকৌ পুনৰ কৈ দিছোঁ এই পোষ্ট কেইটাৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী লগতে এখন জব এপ্লিকেশ্যনো আপোনালোকে গাঁঠি দিব গতিকে এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টোৰ শেষৰটো পোষ্ট এনেকুৱা ধৰণৰ প্ৰাইভেট ছেক্টৰে হওক বা গভৰ্ণমেণ্ট ছেক্টৰে হওক তেনেকুৱা ধৰণৰ পোষ্ট লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হ'ম গতিকে আজিলৈ ধন্যবাদ জয় আই অসম